Good afternoon, students. আজি মই তোমালোকক Good afternoon, students. আজি মই তোমালোকক অপাৰেটিং সিস্টেম আৰু উইন্ডোজৰ বিষয়ে অলপমান ক'বলৈ গৈ আছো। অপাৰেটিং সিস্টেম। এতিয়া অপাৰেটিং সিস্টেম হৈছে কি? অপাৰেটিং সিস্টেম মানে হৈছে আমি যে কম্পিউটাৰটো কাম কৰিছো, কম্পিউটাৰটো অন কৰিছো, কম্পিউটাৰটো অন কৰাৰ পিছত কম্পিউটাৰটো ৰান হৈছে, মানে কম্পিউটাৰটো চলিছে। তো চলিছে, তাৰপিছত আমি কম্পিউটাৰত এটা এপ্লিকেশ্যন এখন খুলিছো, ধৰি লোৱা পেইণ্ট কৰিছো। পেইণ্টত আমি এতিয়া ছবি আঁকিম, ড্ৰয়িং কৰিম। এখন ৱৰ্কশ্বীট খুলিছো, তাতে আমি কিছুমান মেথছ কৰিব পাৰো, চাম কৰিব পাৰো। এখন ৱৰ্ড খুলিছো, ৱৰ্ডত আমি এপ্লিকেশ্যন লিখিব পাৰো। চ' এই কামখিনি কোনে কৰিছে? এই কামখিনি আমি অপাৰেটিং সিস্টেমৰ দ্বাৰা কৰিব পাৰিছো। মানে মই চিম্পল এক্সাম্পল দিব গ'লে, এতিয়া আমি আমাৰ ঘৰখনত আমাৰ কামবিলাক কেনেকে চলিছে। মই ৰাতিপুৱা স্কুল আহিছো, তোমালোক ষ্টুডেণ্টছ বিলাকে স্কুল আহিছা, আকৌ স্কুলৰ পৰা গধূলি ঘৰত গৈ পেলাই আমি অকমান ৰেষ্ট ল'ম। চ' তোমাক এইখিনি কোনে কৰিব কৈ আছে? আমাৰ ফেমিলিত মা দেউতা। তো তেওঁলোকে কৈছে যে আমি এতিয়া স্কুলৰ পৰা আহিলো, এতিয়া অলপ ৰেষ্ট ল'ব লাগে। এগেইন আমাৰ গধূলি টিউচন থাকিব, আমি এতিয়া টিউচন যাব লাগে। চ' তোমাক এইখিনি কাম কৰাই থকা হৈছে। টিউচনৰ পৰা আহি আমি আকৌ গধূলি যেতিয়া ঘৰত পঢ়িব ল'ম, তেতিয়া আমাৰ স্কুলৰ হোমৱৰ্ক থাকিব, কিছুমান ক্লাছ ৱৰ্ক দিব মেডামে। চ' সেই হোমৱৰ্কছখিনি আমি কৰিম। চ' এইখিনি কামখিনি মই কৰি আছো বা তুমি কৰি আছা। চ' তোমাক কোনে কৰাইছে? তোমাৰ পেৰেণ্টছে, মা দেউতাই কৰাব কৈ আছে। চ' তোমাৰ দ্বাৰাই কামখিনি চলি গৈ আছে। চ' আমি অপাৰেটিং চিষ্টেমটো তেনেকুৱাকে বুজিব পাৰো। মানে থুলমূলতে কি হয়, কম্পিউটাৰটো কেনেকে চলোৱা হৈছে, কোনে চলাইছে। চ' অপাৰেটিং চিষ্টেমৰ আমি ডেফিনেশ্যনটো ক'ব গ'লে লিখি ল'ব পাৰা। A computer has a special set of programs which manages all the jobs of a computer and makes it run. কম্পিউটাৰৰ জবছ বিলাক, অল দা জবছ, মানে কম্পিউটাৰৰ কাম বিলাক যোনে চলাই নিয়ে, টু মেক ইট ৰান, কম্পিউটাৰটো চলিবৰ কাৰণে। এক্সাম্পলত আমি তোমালোকে লিখিব পাৰা উইণ্ডোজ, লিনাক্স, LINUX, আকৌ এবাৰ ইয়াতে লিখি দিছো, LINUX। এইটো হৈছে অপাৰেটিং চিষ্টেম। এতিয়া আমি কোনটো অপাৰেটিং চিষ্টেম ইউজ কৰো? আমি ইউজ কৰো গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ, GUI অপাৰেটিং চিষ্টেম। অপাৰেটিং চিষ্টেম গ্ৰাফিকেল, ইয়াৰ ফুল ফৰ্মটো লিখি ল'ব পাৰা, GRAPHICAL, গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। মানে আমি কম্পিউটাৰটোত যে কামবিলাক কৰো, কম্পিউটাৰটো অন কৰিছো, কম্পিউটাৰটো অফ কৰিছো, কিবা এটা ছেভ কৰিছো, কিবা এটা লিখিছো, এই কামখিনি আমি উইণ্ডোজত কৰো, বা তাক কয় গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। এতিয়া আমি একেবাৰে ইউজ কৰো, মানে ধৰি লোৱা আমি উইণ্ডোজ ইউজ কৰো, উইণ্ডোজ 95, একেবাৰে পুৰণা আছিলে, ধৰি লোৱা উইণ্ডোজ
Windows 95 একেবাৰে আগত যোনটো ফাৰ্স্ট অপাৰেটিং সিস্টেম ওলাইছিলে উইন্ডোজ 95 এতিয়া আমি সহজ ভাষাত ক'ব গ'লে আমি ধৰি লোৱা এটা মোবাইল ইউজ কৰিছো মোবাইলটো আমাৰ সবৰে স্মাৰ্টফোনেই হয় স্মাৰ্টফোনৰ সহায়ত আমি এতিয়া অনলাইন ক্লাसेছ কৰিব পাৰিছো মই ক্লাছটো কৰি আছো তোমালোকে মোবাইলত বা টিভিৰ থ্ৰুদি এই ক্লাছটো দেখিব পাইছা সো এই মোবাইলটো একেবাৰে আগতে আমি ইউজ কৰিছিলো বা আছিলে এখন কিপ্যাড আছিলে য'ত মানে তোমাৰ স্ক্ৰিন টাচ নাছিলে অকল কিছুমান বাটন থাকে A to Z লৈকে নাম্বাৰছবোৰ থাকিব বা 1ৰ পৰা 1ৰ পৰা 9 লৈকে আৰু 0 আৰু কিছুমান প্লাছ মাইনাছ চিন দি পেলাই সেইটো এটা মোবাইল ফোন বনোৱা হৈছিলে য'ত আমি বেসিক কিছুমান ফেসিলিটিজ পাইছিলো য'ত অকল আমি কল এটা কৰিব পাৰো নাম্বাৰ এটা সেভ কৰিব পাৰো ডিলিট কৰিব পাৰো সো এইখিনি আমি কৰিব পাৰিছিলো তাৰ ভিতৰত ধৰি লোৱা আমি ক্যালকুলেটৰো আছিলে দেন ক্যালেন্ডাৰ আছিলে এইখিনি কাম কৰিব পাৰো সো লাহে লাহে সেই মোবাইলত যোনটো মোবাইলটো আপডেট হৈ পেলাই ধৰি লোৱা ক্যামেৰা থকা ফোন ওলালে সো ক্যামেৰা থ্ৰুদি আমি ফটো ল'ব পাৰো যোনটো আগৰ মোবাইলত নাছিলে সো মোবাইলটো এটা আপডেট ভাৰ্সন হৈ গ'ল সো আগৰ মোবাইলটো লাহে লাহে নোহোৱা হৈ পেলাই এতিয়া আমি ক্যামেৰা থকা মোবাইল এটা আমাৰ দৰকাৰ হৈছে সো সেই ক্যামেৰা থকা মোবাইলটো আকৌ আপডেট হৈ গ'ল এতিয়া স্মাৰ্টফোনছ হৈ গ'ল স্মাৰ্টফোনত নতুন এপ ধৰি লোৱা ইউজ হৈছে এন্ড্ৰইড ইউজ হৈছে যাৰ সহায়ত আমি ভিডিও কল কৰিব পাৰো ফ্ৰন্ট ক্যামেৰা থাকে বহুত ধৰণৰ ফেসিলিটিজ থাকে য'ত ইন্টাৰনেটো আছে আমি স্কুলৰ এতিয়া ক্লাছ বিলাকো মোবাইলৰ থ্ৰুদি কৰিব পাৰিছো সো সেই মোবাইলটো আপডেট হৈ একেখিনিয়ে ফাংচনছ থাকে অলপমান বেছি নতুন কিছুমান ফেসিলিটিজ দিয়া হৈছে সো এতিয়া হেতু আমি স্মাৰ্টফোন হিচাপে ব্যৱহাৰ কৰি আছো সো একেবাৰে আগতে উইন্ডোজত আমি যোনটো কম্পিউটাৰত অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিছিলো হেতু আছিল উইন্ডোজ 95 য'ত আমাৰ ওয়াৰ্ড এক্সেল MS Word MS Excel PowerPoint এইবিলাক আছিলে তাৰ পিছৰ যোনটো ভাৰ্সন বা লাহে লাহে আপডেট হৈ পেলাই উইন্ডোজ 7 ধৰি লোৱা আহিছে 7তো হে একেই ওয়াৰ্ড এক্সেল পাৱাৰপইণ্ট থাকিব কিন্তু ইয়াতকে অকমান আপডেট ভাৰ্সনটো থাকিব তাৰ পিছত ধৰি লোৱা উইন্ডোজ তাৰ পিছত আহিলে উইন্ডোজ 8 এইটোতো একেখিনিয়ে কাম কিন্তু ইয়াতকে অকমান বেছি ধৰি লোৱা এট্ৰাক্টিভ হ'ব ইজি টু ইউজ সো এনেকে গ্ৰেজুৱেলি গৈ আমাৰ স্কুলসমূহত বৰ্তমান আমি উইন্ডোজ 10 ব্যৱহাৰ কৰি আছো উইন্ডোজ 10 তাতো আমি একেখিনিয়ে ফাংশন পাম কিন্তু এই ভাৰ্সনটো সবতছে বেছি তোমাৰ এট্ৰাক্টিভ হয় বা তোমাৰ এপছ বিলাক যোনবিলাক আছে আমি ডেস্কটপত গুটেই বিলাক আনি ল'ব পাৰো একেলগে মাল্টিটাস্কিং হয় মাল্টিটাস্কিং মানে ধৰি লোৱা আমি এটাতকে বেছি ফাংশন একেলগে ইউজ কৰিব পাৰো ধৰি লোৱা আমি ভিডিও এটা চাই আছো তাৰ লগতে আমি এখন ওয়াৰ্ড খুলি পেলাই এপ্লিকেশন এখনো লিখি থাকিব পাৰো লগত আমি এক্সেল শীট এটা খুলি লৈ পেলাই তাতে আমি কিছুমান অফিচিয়েল কামো কৰি থাকিব পাৰো তাক কোৱা হৈছে মাল্টিটাস্কিং তাৰ পিছত চাৰ্চিং মেড ইজিয়াৰ মানে উইন্ডোজ 10 তোমাৰ আমাৰ যোনটো তোমাৰ ইন্টাৰনেটো ইউজ কৰিবৰ কাৰণে সহজ হয় বা বেকআপ ৰাখিবৰ কাৰণেও হয় তুমি অফলাইন হৈও বেকআপ কিছুমান ৰাখিব পাৰা এনেকুৱা কিছুমান ফিচাৰ্স আছে য'ত আমি উইন্ডোজ 10 টো এতিয়া আমি মই তোমালোকক অকমান ডিটেইলছত ক'বলৈ গৈ আছো যদি পাৰা নোটছসমূহ লিখি ল'বা এতিয়া ডেস্কটপ কি হয় Windows 10 desktop lets you run several apps and programs simultaneously it's living within its own little window মানে মই ক'লোৱে তোমালোকক এটাতকৈ বেছি এপছ আমি একেলগে simultaneously চলাব পাৰো ৰান কৰিব পাৰো that separation lets you spread several programs across the screen sharing bits of information among them আমি এটাতকে বেছি এনেকুৱা টাইলছ মা খুলি ল'ব পাৰো এতিয়া মই তোমালোকক ইয়াতে দেখুৱাই আছো এইখন দেখিছা এইখন হল তোমালোকৰ উইন্ডোজ 10 ৰ ডেস্কটপ আমি যেতিয়া স্কুলত কম্পিউটাৰটো খুলো তো ডেস্কটপ বুলি মই যোনটো কৈছো এইখন হ'ব তোমালোকৰ ডেস্কটপ মনিটৰটো আমি যেতিয়া অন কৰিম
মনিটৰটো অন কৰিলে এনেকুৱাকে আহিব ইয়াক কোৱা হৈছে ডেস্কটপ এতিয়া এই ডেস্কটপত কি থাকে ডেস্কটপ মানে কি হয় এইটো এটা স্টাৰ্ট বাটন থাকিব ইয়াতে দেখুৱাই আছো এইবিলাক তোমালকৰ টাইলস বুলি কোৱা হয় টাইল বুলি কোৱা হয় এইটো এটা টাইল এইবিলাকক টাইল বুলি কোৱা হয় আৰু একেবাৰে তলত হেতু স্টাৰ্ট বাটন থাকিব ইয়াতে তোমাক নেক্সটত মই দেখাই আছো এখন ডেস্কটপখনত আমি এনেকুৱা ধৰণৰ মাউসটো যেতিয়া আমি ৰাইট ক্লিক কৰিলে মাউসত এনেকুৱা ধৰণৰ অপশনস কিছুমান আহে ডেস্কটপ আইকন কি হয় এই আইকনসমূহ আমি লাৰ্জ আইকন মিডিয়াম আইকন স্মল আইকন এইবিলাকত এৰেঞ্জ কৰিব পাৰো লাৰ্জ হলে তোমাৰ আইকনছবোৰ ডাঙৰকে আহিব এতিয়া আইকন বিলাক হল কি আইকনসমূহ হৈছে তোমাৰ ডেস্কটপত যোনবিলাক মই দেখুৱালো এইবিলাক তুমি ক'ব পাৰা এইটো নহয় মই দেখুৱাই আছো ডেস্কটপ আইকনছ দেখিছা এইবিলাক ডেস্কটপত থাকে মই যোনখন ডেস্কটপত দেখুৱালো সেইবিলাক ডেস্কটপত থাকে ইয়াক কয় আইকনছ বুলি এনেকুৱা ধৰণৰ ফোল্ডাৰ কিছুমান থাকে এইবিলাক কয় ডেস্কটপ আইকনছ বুলি আইকনছৰ ভিতৰত তোমাৰ বহুত ধৰণৰ ফাইলছো থাকে আমি যি সেভ কৰি ৰাখিব পাৰো সো এইবিলাক হ'ব তোমাৰ আইকনছ ফাইলছ ফোল্ডাৰছ প্ৰগ্ৰাম মই ক'লো যে আইকন এটো হ'ব তোমাৰ ডিস পিসি কন্ট্ৰোল প্যানেল ৰিসাইকেল বিন নেটৱৰ্ক এতিয়া এইবিলাক হৈছে কি আইকনছ বিলাকৰ কাম কি বা ইয়াতে আমি কি ধৰণৰ কাম কৰিব পাৰো ই যে দেখাত এনেকুৱা বেলেগ সিম্বলছৰ হয় বা কামবোৰ অলপ বেলেগ control panel is a component of Microsoft Windows that provides the ability to view and change system settings. It consists of a set of applets that include adding or removing hardware and software, controlling user accounts, changing accessibility options, and accessing networking settings. Control panel মানে হল আমি তোমালকে মোবাইলত টু সেটিংস বুলি এটা অপশন থাকে সেই সেটিংসত যদি আমি যাও ক্লিক কৰো তোমালকে একেবাৰে ইজি ভাবে বুজিবলৈ ট্রাই কৰিবা কম্পিউটাৰ আৰু মোবাইলটোৰ মাজত খুব বেছিও ডিফাৰেন্স নাই আমি চাব গলে সো মোবাইলত যেনেকে তোমাৰ সেটিংসত গৈ পেলে আমি কিবা এটা ধৰিলা এপ ডাউনলোড কৰিলো সেই এপটো তোমাৰ ধৰিলা বেছিকে ইউজ হোৱা নাই দৰকাৰ হোৱা নাই তোমাৰ মোবাইলত এনে স্পেস খাই আছে সো সেই এপটো আমি uninstall কৰি দিও সো ইয়াটো হেতুৱে কৈছে hardware and software adding or removing তাৰ মানে আমি কম্পিউটাৰ ধৰিলো এটা এপ ডাউনলোড হৈ আছে বা এটা সফটওয়্যাৰ এটা ডাউনলোড হৈ আছে যোনটো তোমাৰ ইউজ হোৱা নাই এনে কম্পিউটাৰত ইউজ হৈ আছে সো সেই বস্তুটো আমি যদি ৰিমুভ কৰিব লাগে কন্ট্ৰোল প্যানেলত যাম কন্ট্ৰোল প্যানেলত গৈ পেলে আমি এড বা ৰিমুভ কৰিব পাৰো আকৌ যদি আমাক লাগে আমি আকৌ গৈ পেলে সেই হাৰ্ডওয়্যাৰটো বা সফটওয়্যাৰটো আমি তাতে এড কৰিব পাৰো কন্ট্ৰোলিং ইউজাৰ একাউন্টস আকৌ তোমাৰ ইউজাৰ একাউন্টস বিলাকো কন্ট্ৰোল প্যানেলে কন্ট্ৰোল কৰি থাকে ইয়াৰ নামটোতে আমি ধৰিব পাৰো কন্ট্ৰোল প্যানেল মানে ই কন্ট্ৰোল কৰি থাকে বস্তুবিলাক ডিলিট কৰিব নে ৰাখিব নেক্সট তোমাৰ ইয়াতে সোৱা ৰিসাইকেল বিন এটো এটা বস্তু মানে বক্স এটা দেখিছা ইয়াৰ পৰা ধৰিলা মোক দৰকাৰীখিনি ইয়াতে ৰাখি পেলাই অলাগতিয়ালখিনি মই ইয়াতে এটো ডাস্টবিনত থ্ৰো কৰি দিছো এটো দেখিছা ইয়াৰ সিম্বলটো এনেকুৱাকে ৰাখিছে যাতে তুমি দেখিলে বুজি পোৱা ইয়াৰ নাম কৈছে উইন্ডোজ 10 ত থকা এটো ৰিসাইকেল বিন আইকন এটো আইকন লিখা আছে সো ৰিসাইকেল বিনৰ কাম হল আমি যোনবিলাক ফাইল নালাগে আমি ডিলিট কৰি দিলু সেই ফাইলখিনি গৈ পেলাই ৰিসাইকেল বিনত ষ্টৰ হৈ থাকে
তোমালোকে ঘৰতো একেবাৰে ইজি ভাৱে বুজি লোৱা ধৰি লোৱা তোমাক কিবা এটা বস্তু দৰকাৰ নাই সেই পেজটো ফালি পেলাই তুমি ৰিসাইকেল বিনত ডাষ্টবিনত থ্ৰো কৰি দিলা ইয়াতে থাকি গ'ল কিন্তু তুমি ধৰি লোৱা আকৌ ভাবিলা যে এই পেজটো মোৰ দৰকাৰী বস্তু আছিলে তে সেই বস্তুটো আমি যদি তোমাৰ ঘৰত থকা ডাষ্টবিনটোত যদি এবাৰ আমি চাওঁ সো সেই পেপাৰখন আমি আকৌ পাই যাওঁ তে সেই বস্তুটো আকৌ তুমি তোমাৰ লাগতিয়াল টেবুলত ৰাখি দিলা বা বক্সত ৰাখি দিলা গতিকে ৰিসাইকেল বিন এনেকুৱা এটা বস্তু আমি ডিলিট কৰি পেলাই আকৌ ষ্ট'ৰ কৰিব পাৰো ফাইল এটা ধৰি লোৱা ভুলতে ডিলিট হৈ গ'ল বা তুমি মোবাইল কম্পিউটাৰটো চাই থাকোতে তোমাৰ কোনোবা ভাইটি বা এনেকুৱাকে চাই থাকোতে ধৰি লোৱা ডিলিট বাটনটো টিপা গ'ল বাই মিষ্টেক তোমাৰ ভাবি লাগি যে ৰিসাইকেল বিনত থাকিব পাৰে সো আমি ৰিসাইকেল বিনটো আকৌ যদি খুলি পেলাই মাউসত ৰাইট ক্লিক কৰিলে এনেকুৱা এটা ৰিষ্ট'ৰ বুলি অপচন আহে RESTORE এই ৰিষ্ট'ৰ অপচনটো আমি যদি মাউস দি ক্লিক কৰি দিওঁ তে আকৌ এই বস্তুটো তোমাৰ য'ৰ পৰা ডিলিট কৰিছিলো একেখিনি গৈ পেলাই সেইটো জাগাতে এক্স্যাক্টলি ষ্ট'ৰ হ'ব নেক্সট আমি বুজিম this PC APC অপশনটো this PC এই অপশনটো আমি উইন্ডোজ 10 ত দেখিবলৈ পাও মানে হল তোমাৰ ড্ৰাইভ কিছুমান থাকে ড্ৰাইভ মানে হল তোমাৰ A B C D এনেকুৱাকে ড্ৰাইভ থাকে এটো দেখিছা C ড্ৰাইভ D ড্ৰাইভ তো এই ড্ৰাইভ বিলাকত তুমি তোমাৰ কিছুমান লাগতিয়াল ফাইল সেভ কৰি ৰাখিব পাৰা ধৰি লোৱা তোমাৰ ঘৰত কাপবোৰ্ড আছে বা আলমিৰা আছে আলমিৰা তুমি বেলেগ বেলেগ ভাগত বেলেগ বেলেগকে ষ্ট'ৰ কৰি ৰাখিছা এটা ভাগত ধৰি লোৱা তোমাৰ ফুৰিবলৈ যোৱা কাপোৰ ৰাখিছা এটা ভাগত তোমাৰ ধৰি লোৱা স্কুলৰ ড্ৰেছ 2-3 যোৰ ৰাখিছা সো এনেকুৱাকে বেলেগ বেলেগ তুমি সেভ কৰি ৰাখিছা সো এটা ভাগত ধৰিলে তোমাৰ ভাইটিৰ কাপোৰ আছে সো তুমি হেনেকুৱাকে ইজিকে ভাবা এই আমি C ড্ৰাইভত ধৰিলা কিছুমান ইম্পৰ্টেন্ট ফাইল ৰাখিছো কম্পিউটাৰৰ লাগতিয়াল D ড্ৰাইভত ধৰিলা তোমাৰ কিছুমান স্কুলৰ ফাইল ৰাখিছা স্কুলৰ এছাইনমেন্ট আছে বা স্কুলৰ কিতাপখনৰ বা স্কুলৰ মেডাম হতে অনলাইন ক্লাছ দিছে সেই তাৰে ডাটা বিলাক তুমি সেভ কৰি ৰাখিছা এনেকুৱাকে তোমাৰ এইটো ড্ৰাইভ বুলি কয় নেক্সট মই তোমাক কলো নেটৱৰ্ক বুলিও এটা ডেস্কটপত মই এই নেটৱৰ্ক ষ্টেটাস বুলি এটা ফোল্ডাৰ থাকে আইকন থাকে এই নেটৱৰ্ক ষ্টেটাসৰ কাম কি নেটৱৰ্ক মানে হল তুমি আমি সবেই বুজি পাওঁই আজিকালি ইন্টাৰনেটৰ সহায়ত আমি বহুতো কামেই কৰিব পাৰো এতিয়া আমি ইন্টাৰনেটৰ সহায়ত অনলাইন ক্লাছ কৰি আছো ইন্টাৰনেটৰ সহায়তে আমি দেখিব পাৰিছো ক'ত গোটেই পৃথিৱীৰ ৰিপৰ্ট বা নিউজ সমূহ ধৰিব পাৰিছো তো এই নেটৱৰ্ক ইয়াৰ you are connected to the internet এই কেডাল দেখিছানে এইটো এটা সিম্বল যত তোমাক ডিটেক্ট কৰে তুমি নেটৱৰ্ক পাইছানে নাই ইন্টাৰনেট আছে নে নাই তুমি ধৰিলা গুগল সাৰ্চ কৰি আছা তাৰ পিছত হঠাতে তুমি মেইলটো সেন্ড কৰিছা বা ফাইল এটা ডাউনলোড কৰিছা ডাউনলোড হোৱা নাই সো চালা যে নেটৱৰ্ক কানেকশন নাই বা এনেকুৱা তিনিডাল চাৰিডাল ফুল আছে যদি গম পাবা যে নেটৱৰ্কটো এটা ফুল আছে এডাল যদি থাকে তেতিয়াহলে গম পাবা নেটৱৰ্কটো কমি আছে সো একে মোবাইলৰ নিচিনাই আমাৰ মোবাইলতো সিম ভৰালে ইন্টাৰনেট থাকে সো ইন্টাৰনেটটো থাকে নে নাথাকে আমি নেটৱৰ্কটো চালে গম পাওঁ কানেকশন আছে নে নাই বা আজি নেটৱৰ্কটো বহুত ডাউন হয় বহুত স্লো হয় সো একেখিনি আমি কম্পিউটাৰটো যেতিয়া ইন্টাৰনেট লগাও আমি নেটৱৰ্কত চালে আমি গম পাই যাওঁ আমি ওয়াইফাই লগাইছো তোমালোকে মোবাইলতো দেখিছা ওয়াইফাই অপচন আছে হটস্পট অপচন আছে সো ইয়াতো একেই ডায়াল আপ কানেকশন ইথাৰনেট এইবিলাক এৰোপ্লেন মোড যত তোমাৰ মোবাইলটো বা কম্পিউটাৰটো এৰোপ্লেন মোড কৰি থৈ দিলে তুমি বাকি সকলো কাম কৰিব পাৰিলেও আমাৰ মোবাইলৰ ইন্টাৰনেট কানেকশনটো নাথাকিব এতিয়া চোৱা এখন ডেস্কটপ অলৰেডি তোমালোকক মই ফাৰ্স্ট পেজটো ডেস্কটপটো বুজাই দিছো এখন ডেস্কটপ হয় কম্পিউটাৰটো খুলিলে এনেকুৱাকে আহে এখন ডেস্কটপ এই ডেস্কটপৰ অপচনছ বিলাক ইয়াতে এটা তলত এটা এই তোমালোকৰ হয়তো এই কভাৰখন আহি গৈছে মানে এইটো সাইডৰ বস্তুটো মই ইয়াতে দেখুৱাই দিছো এইখিনিত এটা ষ্টাৰ্ট বুলি এটা বস্তু আহে এই ষ্টাৰ্টটো যেতিয়া আমি মাউসটো দিম এইটো ষ্টাৰ্ট মই লিখি দিছো ইয়াতে তোমালোকে দেখিবা এইটো ষ্টাৰ্ট বাটন ৰেড দেখিছা এইটো ষ্টাৰ্ট বাটন এইটো যেতিয়া ক্লিক কৰো
মানে কম্পিউটাৰটো আমি অন যেতিয়া কৰিম এই ষ্টাৰ্ট বাটনটো আমি ক্লিক কৰিলে আমাৰ এই এপছ বিলাক খুলি যাব বা এই টাইল বিলাক খুলি যাব ইয়াতে তোমালকে দেখিছা এইটো মেইলৰ অপচন আছে ইয়াতে তোমালকৰ এইটো কাৰ্টুনৰ অপচন আছে ভিডিঅ' অপচন আছে এইবিলাক নিউজ এইটো টুইটাৰ এইবিলাক তোমালকৰ বিভিন্ন ধৰণৰ এপছ সমূহ বা টাইল বিলাক ইয়াতে ওলাই পৰিছে এইটো কয় ষ্টাৰ্ট বাটন ষ্টাৰ্টৰ পিছত আমি সাইডতে এটা চাৰ্জ বুলি অপচন আছে এইটো মই তোমালোকক দেখাই দিছো চাৰ্জত আমি কি কৰিব পাৰো আমি ধৰিলো জুৱাকালি বা অলপ আগত তোমাৰ কম্পিউটাৰটো তুমি কিবা এটা কাম কৰি আছা এখন ৱৰ্ডশীট লৈ বা এখন এক্সেল শীট লৈ কাম কৰি আছা সো হেতু তুমি ক্লোজ কৰি দিলা আৰু 2 ঘণ্টাৰ পিছত ধৰিলো ভাবিলা হেতু তোমাৰ আকৌ দৰকাৰ হৈছে নেকি সো ইয়াতে তুমি যদি চাৰ্জ কৰা ৰিসেন্ট চাৰ্জ প্ৰগ্ৰামছ বিলাক উলাই পৰিব যদি তুমি পেইন্ট কৰি আছা বা গুগলত কিবা চাৰ্জ কৰি আছা সেই সাইটটো তুমি যদি আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আমি যদি ইয়াতে চাৰ্জ কৰো ইয়াতে উলাই পৰিব তাৰ পিছত মই তোমালকক ক'বলৈ গৈ আছো টাস্কবাৰ ডেস্কটপত একেবাৰে তলত মই তোমালকক এডাল দেখাই দিছো কাৰ্সাৰডাল এই যোনডাল তলৰ এইটো অপচন বিলাক দেখিছানে এইটো মই এইটো লিখিলে এইটো এটা ইন্টাৰনেট অপচন লিখা আছে সিম্বলটো আছে এই যোনডাল কম্পিউটাৰত আহি থাকে তলৰ লাইনডাল ইয়াক কয় টাস্কবাৰ বুলি পেলাই ইয়াক কয় টাস্কবাৰ নেক্সট পেজত দেখাই দিছো এইডাল এইটো চোৱা এইটো ষ্টাৰ্ট অপচন মই আগৰ পেজখনত দেখাই দিছো এইটো ষ্টাৰ্ট অপচন ইয়াতে ষ্টাৰ্টটো আমি যেতিয়া এনেকৈ টিপো তেতিয়া মেনুখন ওলাই যায় এফালে এইটো চাৰ্জ এনেকুৱা এইটো চাৰ্চ অপচনটো তোমালোকে মোবাইলতো দেখিছা এই চাৰ্চ অপচনটো মোবাইলতো থাকে একেই ধৰণৰ তুমি আমি কন্টেক্ট লিষ্টতো যদি নাম্বাৰ এটা উলাব বিচাৰো এনেকুৱাকৈ চাৰ্চ অপচনটো আহে য'ত আমি লিখি দিলে হয় কাৰ নাম উলিয়াম বা গুগলত আমি লিখি দিলেই হ'ল কাৰ নাম উলিয়াম এইটো ইয়াতে নিজে চাৰ্জ কৰি পেলাই কম্পিউটাৰে উলাই ল'ব তাৰ পিছত এইখিনি তোমালোকে দেখিবা এইটো দেখিছা নোটিফিকেশন এৰিয়া এইখিনি নোটিফিকেশন এৰিয়া বুলি কোৱা হৈছে এইখিনি নোটিফিকেশন এৰিয়া ডেস্কটপৰ এইখিনি নোটিফিকেশন এৰিয়া বুলি কোৱা হৈছে কিয় কোৱা হৈছে এইটো তোমালোকে দেখিছা এইটো এটা নেটৱৰ্ক সিম্বল হৈ আছে মানে তোমাৰ নেটৱৰ্ক পাইছো নে নাই ইয়াতে তোমাক ডিটেক্ট কৰিব নোটিফিকেশন দিব মানে তোমাক নোটিফিকেশন মানে বুজি পাইছা তোমাক ডিটেক্ট কৰিব তুমি এইটো চালে গম পাবা যে নেটৱৰ্ক আছে নে নাই এইটো এটা অপচন তোমাৰ সাউন্ড অফ বা সাউন্ড অন কিবা এটা আমি ভিডিও চলাইছো সেই ভিডিওটো চলিছে কিন্তু ভিডিওটো সাউন্ড অহা নাই সো এইটো অপচনটো আমি দেখিলে গম পাম ই ডিটেক্ট কৰি থাকিব যে সাউন্ডটো অফ আছে এইটো অপচন দেখিছা এইটো হ'ব তোমাৰ চাৰ্জ অপচন আছে চাৰ্জ আছে নে নাই বা ল্যাপটপত কমি আছে বেছি আছে সো এইখিনি ই ডিটেক্ট কৰিব আকৌ লগতে ইয়াতে চোৱা ইয়াতে টাইম ডেট আৰু বাৰ এইখিনি উলাই থাকিব টাইম ডেট আৰু আজি কি বাৰ হয় এইখিনি উলাই থাকিব সো এইখিনি আমি নোটিফিকেশন এৰিয়া বুলি ডেস্কটপত কোৱা হয় বুজি পাইছা এই তলৰ গুটেইখিনি এৰিয়াকে আমি একেলগে এইখিনি তলৰ লাইনডালক বাৰডালক এইখিনি আমি টাস্কবাৰ বুলি কওঁ টাস্কবাৰৰ এইটো ষ্টাৰ্ট অপচন ইয়াতে আমি চাৰ্জ কৰো এইখিনি নোটিফিকেশন এৰিয়া বুজি পাইছা এতিয়া আমি চাম ফাইল এক্সপ্লোৰাৰ ফাইল এক্সপ্লোৰাৰ মানে কি হয় ফাইল এক্সপ্লোৰাৰ মানে হ'ল তোমাৰ ইয়াতে গুটেইখিনি ফাইলছ বিলাক কম্পিউটাৰৰ কি ফাইল আছে তুমি দেখিছা এইখিনি আমাৰ কুইক এক্সেস বুলি কিয় কোৱা হয় তাৰ মানে ধৰিলোৱা ফাইল এক্সপ্লোৰাৰৰ ভিতৰত কুইক এক্সেসৰ ভিতৰত এইখিনি ফোল্ডাৰ্স মিউজিক পিকচাৰ্স ডাউনলোডস ডকুমেন্টস এইবিলাক সব তোমাৰ সেভ আছে ফাইল এক্সপ্লোৰাৰ এইখিনি তোমাৰ
কুইক এক্সেস বুলি কোৱা হৈছে কুইক এক্সেস বুলি কিয় কোৱা হৈছে আমি কম্পিউটাৰটো খুলিয়ে সকলোখিনি ফাইল এটা সময়ত ব্যৱহাৰ নহবও পাৰে আমি মোবাইলটো যেতিয়া হাতত লওঁ বেসিক্যালি আমি কল কৰিবৰ কাৰণে লওঁ ফাৰ্ষ্টতে আমি কল লিষ্টটো তোমাৰ কেতিয়াবা মাৰ বা দেউতাৰ নাম্বাৰটো কুইক লিষ্টতেই থাকে আৰু বা কম্পিউটাৰটো মোবাইলটো খুলিয়ে আমি ইন্টাৰনেটটো খুলিবলৈ লওঁ সো এইখিনি আমি কুইক লিষ্ট বুলি ক'ব পাৰি এটা কুইক লিষ্টত ধৰি লোৱা তুমি ৰাখিছা ডাউনলোডছ কি ডাউনলোড কৰিলা তুমি এটা পঢ়িবৰ কাৰণে ফাইল এটা ডাউনলোড কৰিলা সেইটো সেভ কৰি ৰাখিছা পিকচাৰ্ছ এইবিলাক তোমালোকৰ এইবিলাক ফোল্ডাৰ বুলি কয় ফোল্ডাৰটো মই আগলৈকে বুজাম তোমালোকক ফোল্ডাৰ্ছ বিলাক এনেকুৱাকে yellow color বক্সত পোৱা যায় এইটোকে কয় তোমাৰ ফাইল এক্সপ্লোৰাৰ ইয়াতে তোমাৰ ফটোজ ফাইলছ ভিডিঅ'জ সব বিলাক সেভ কৰি ৰাখিছা তুমি তাৰ পিছতে OneDrive বুলি উইন্ডোজ 10 ত তোমালোকৰ এটা এইটো OneDrive দেখিছা এটা ড্ৰাইভ আছে কিন্তু এই ড্ৰাইভটো আমি বনোৱাৰ আগতে মাইক্ৰসফ্ট একাউণ্টত আমি লগইন কৰিব লাগিব এটা একাউণ্ট বনাব লাগিব OneDrive মানে কি হ'ল ড্ৰাইভ মানে বস্তুটো তোমালোকে আগতে আমি পাইছো পেন ড্ৰাইভ মানে কি হয় আমি কম্পিউটাৰত থকা বস্তুখিনি যদি বেলেগত সেভ কৰি ৰাখিব বিচাৰিছো তো আমি সেইটো পেন ড্ৰাইভৰ সহায়ত লৈ লৈছো বা সেকেন্ডাৰী ড্ৰাইভত আমি লৈ লৈছো এতিয়া OneDrive টো হৈছে তোমাৰ আমি অনলাইন আমি সেভ কৰিব পাৰো মই ইয়াতে আছো কালি ধৰিলে এটা বেলেগ জায়গা যাব লগিয়া হৈছে কিন্তু মই ল্যাপটপটো তাতে নিব পৰা সুবিধা নাই সো পেন ড্ৰাইভটো ধৰিলো তুমি মই লৈ গৈ আছো কিন্তু হেৰাই গল এই বস্তুখিনি আমি OneDrive বুলি এইটো যোনটো ফোল্ডাৰ থাকে বা এটা একাউণ্ট আমি ক্ৰিয়েট কৰি ল'ব লাগে আগতে মাইক্ৰসফ্টত এইটো সাইন ইন কৰিব লাগে লগইন কৰিলে এই OneDrive বুলি অপচনটো আমি ফাইলছ বিলাক সেভ কৰিব পাৰো অনলাইন এইটো সিম্বলটো দেখিছা মানে কেতিয়াবা ইয়াক আকৌ গুগল ড্ৰাইভ বা ক্লাউড ষ্টোৰেজ বুলি কোৱা হয় ক্লাউড মিন্স এইটো মেঘৰ নিচিনা অপচন সিম্বলটো এনেকুৱা দেখাইছে নে তো এনেকুৱাকে মনত ৰাখিব অলপ ইজিকে ক্লাউড ড্ৰাইভ বা গুগল ড্ৰাইভ বা গুগলত কিয় কৈছে আমি এটা মাইক্ৰসফ্ট একাউণ্ট বনাব লাগে সেইটো কাৰণে আমি গুগল ড্ৰাইভ বুলি কৈছো তো ইয়াতে আমি 15 GB লৈকে ডাটা ফ্ৰী কে সেভ কৰিব পাৰো 15 GB বহুতখিনি ডাটা তোমালোকে বুজিব পাৰিছাই মই সেইদিনাখন লিষ্টখন দেখাই দিছো 15 GB লৈকে আমি ফ্ৰী কে ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰো তাৰ পিছত যেতিয়া ষ্ট'ৰ কৰিব লগা হয় তেতিয়া উইন্ডোজে ইয়াৰ পৰা এটা চাৰ্জ লয় মাইক্ৰসফ্টে এটা চাৰ্জ ল'ব পইচা এটা কাটে সো ইয়াকে কয় OneDrive বুলি এইবিলাক তোমালোকৰ উইন্ডোজ 8 ৰ ফিচাৰ্ছ হয় এইটো ক'ব তোমাক ভাৰ্চুৱেল ডেস্কটপ আমি এনে ডেস্কটপ এটা দেখিছো ফাৰ্স্ট উইন্ডোজ 8 টো যেতিয়া খুলো আমি এনেকুৱা এটা ডেস্কটপ দেখিব পাওঁ এনেকুৱা এটা এইটো নৰ্মেল ডেস্কটপ যেতিয়া আমি খুলো সো ডেস্কটপটো তুমি তোমাৰ ধৰণে চেঞ্জ কৰি ল'ব পাৰা যেনেকে মোবাইলত আমি নিজৰ মতে ফোল্ডাৰ বিলাক এৰেঞ্জ কৰি ৰাখো ফাইলছ বিলাক এৰেঞ্জ কৰি ৰাখো ৱালপেপাৰত আমি কোনখন ফটো ৰাখিম ৱালপেপাৰ আৰু থিমছ বস্তুটো উইন্ডোজ 8 তো থাকে কিন্তু এই বেকগ্ৰাউণ্ডত যোনখন তোমালোকে পিকচাৰ দেখিছা এখন আমি উইন্ডোজ 8 ত 10 ত উইন্ডোজ 9 ত যেনেকে আমি মোবাইলত সেভ কৰো বা চেঞ্জ কৰো ইয়াতো একে ধৰণে আমি মোবাইলত মাউসৰ সহায়ত অপশনস বিলাক ক্লিক কৰি আমি চেঞ্জ কৰিব পাৰো এতিয়া চোৱা এখন হৈছে তোমাৰ নৰ্মেল এখন উইন্ডোজ বা ডেস্কটপ এতিয়া এই ডেস্কটপখনক আমি ভাৰ্চুৱেল ডেস্কটপ বুলিও কয় ভাৰ্চুৱেল ডেস্কটপ কেতিয়া কওঁ মানে ভাৰ্চুৱেল ডেস্কটপ হলে তোমাৰ এনেকুৱাকে আহিব বস্তুবিলাক এখন হল তোমাৰ ভাৰ্চুৱেল ডেস্কটপ টাস্কবাৰ মই দেখাইছিলো তোমালোকক টাস্কবাৰত গৈ পেলাই নিউ ডেস্কটপ বুলি টাস্ক ভিউত গৈ পেলাই
এই টাস্ক বাৰত ইয়াতে তলতে তোমাৰ টাস্ক ভিউ বুলি থাকে TASK টাস্ক ভিউ ক্লিক কৰিলে এটা নিউ ডেস্কটপ বুলি ভাৰ্চুৱেল ডেস্কটপ বুলি আহে ভাৰ্চুৱেল ডেস্কটপ বা নিউ ডেস্কটপ সো এইটো যেতিয়া আমি ক্লিক কৰি দিও ইমিডিয়েটলি তোমাৰ ডেস্কটপখন দেখিবলৈ এনেকুৱাকে আহিব তাৰ মানে তোমাৰ এতিয়া ফাইলছবোৰ আমি ওপেন হৈ থাকিব ইয়াতে তুমি এইটো ফোল্ডাৰটো ইউজ কৰিছা এই ফোল্ডাৰটো ধৰিলে তুমি দেখি থাকিবা আগত যে এইটো ফাইল কোড আছিলে মই এইটো ইউজ কৰি আছিলো নে ইন্টাৰনেট ইউজ কৰি আছিলো বা ইয়াৰে ভিতৰত থকা ফোল্ডাৰটোৰ ভিতৰত কোনটো ফাইল আছিলে তাৰ পিছত তুমি ফটো চাই আছিলা ফটো যে চাই আছিলা নে কিবা এটা তুমি ইয়াতে ভিডিও চাই আছিলা এই গুটেখিনি কাম তোমাৰ মানে কম্পিউটাৰটো অন কৰিলে তোমাৰ ডেস্কটপখন এনেকুৱাকে দেখিব আহিব যাক কয় ভাৰ্চুৱেল ডেস্কটপ ইয়াতে মানে গুটেল তোমাৰ এপছ বিলাক বা মাল্টিটাস্কিং বুলি ইয়াকে কোৱা হৈছে মই ফাৰ্ষ্টতে তোমালোকক ক'লো যে উইন্ডোজ 10 ইজ এ মাল্টিটাস্কিং সো মানে তোমাৰ এই গুটেইবিলাক একেলগে আমি কৰিব পাৰো একেলগে খোলা থাকিব এইটো একচুয়ালি ডেস্কটপৰ কথা কৈছো কিন্তু এই গুটেইখিনি কামে আমি একেলগেও কৰিব পাৰো ইয়াকে কয় মাল্টিটাস্কিং নেক্সট তোমালোকে চোৱা মই ফোল্ডাৰ মানে কৈছিলো ফোল্ডাৰ হৈছে তোমাৰ ধৰিলা মই ঘৰত দুটা মোৰ বক্স আছে ধৰিলা স্কুল বেগৰ ভিতৰতে তোমাৰ বেলেগ বেলেগ দুটা বক্স আছে ধৰিলা এটা জিওমেট্ৰি বক্স এটা পেন্সিল বক্স জিওমেট্ৰি বক্সত আমি জিওমেট্ৰিত যি ব্যৱহাৰ কৰো কম্পাস স্কেল এইবিলাক আমি ৰাখিছো আৰু এটা ফোল্ডাৰত মানে বক্সত তুমি অনলি পেন ৰাখিছা সো হেনেকুৱাকে কম্পিউটাৰটো এনেকুৱা ফোল্ডাৰ আছে তুমি যিমান এইটো ফোল্ডাৰৰ ভিতৰত আমি আকৌ এটা ফোল্ডাৰ বনাই ল'ব পাৰো সো এইটো হৈছে ফোল্ডাৰ মানে তুমি ইয়াতে কিছুমান তোমাৰ ফাইল ৰাখিছা ধৰিলা তুমি গান ভাল পোৱা ইয়াতে অসমীয়া গান ৰাখিছা ইয়াতে তুমি ধৰিলা হিন্দী গান ভাল পোৱা ইয়াতে হিন্দী গান ৰাখিছা হেনেকুৱা ধৰণে আমি এই ফোল্ডাৰ বিলাকৰ নাম লিখিব পাৰো ইয়াতে নিউ ফোল্ডাৰ বুলি আহিছে ইয়াতে তুমি কম্পিউটাৰত ইয়াতে তুমি নিজৰ নাম মতে লিখি ল'ব পাৰা বা A B তুমি যি নাম দিয়া এইটো এটা ফোল্ডাৰ বনালো সো এইবিলাকক কয় ফোল্ডাৰ মানে তুমি সব বস্তু ইয়াতে সেভ কৰি ৰাখিব পাৰা ভিডিও হওক গান হওক ডকুমেন্টস হওক সকলোখিনি বস্তু সেভ কৰি ৰাখিব পাৰা আৰু নিজৰ মতে এৰেঞ্জ কৰি ৰাখিব পাৰা এইখিনি দেখাইছোৱে অলৰেডি তোমালোকৰ যেনেকুৱা C ড্ৰাইভ ধৰিলোৱা দেখালো মই দিস PC এই PC অপশনটোৰ ভিতৰত ড্ৰাইভছ থাকে কিছুমান এই ড্ৰাইভৰ ভিতৰত তুমি এনেকুৱা এটা ড্ৰাইভৰ ভিতৰত এই প্লাস চিনটো দেখিছা মানে এটা ড্ৰাইভৰ ভিতৰত ইমান কেটা ফোল্ডাৰ আছে এই তিনটা নহয় এই চাৰিটা ধৰিলোৱা এই চাৰিটা ফোল্ডাৰ আছে এগেইন এইটোত প্লাস চিন আছে মানে এই ফোল্ডাৰটোৰ ভিতৰত আমি আৰু ফোল্ডাৰ ৰাখিছো আকৌ এই ফোল্ডাৰটো চোৱা এই ফোল্ডাৰটোৰ ভিতৰত মানে আৰু ফোল্ডাৰ আছে মই অলৰেডি যেতিয়া ক'লো তোমালোকক এতিয়া ফোল্ডাৰৰ ভিতৰত আমি ফোল্ডাৰ বনাই ৰাখিছো সো হেতু কথা এইটো মানে ইয়াতে আমি দেখিবলৈ পাইছো এইটো মই দেখাইছো তোমালোকক ৰিসাইকেল বিন ডেস্কটপত থাকে নেটৱৰ্ক প্লেसेस এতিয়া আমি ফাইল বা ফোল্ডাৰ এটা কেনেকে বনাও মাউসত যেতিয়া আমি ৰাইট ক্লিক কৰো এটো দেখিছা তোমালকে অলপমান হয়তো ব্লাৰ হৈছে বুজিবৰ কাৰণে মাউস টু যেতিয়া আমি রাইট ক্লিক কৰো মাউসত রাইট ক্লিক অপশন এটা থাকে দুটা বাটন থাকে তোমালকে দেখিছাই সেই অপশনটোত আমি যেতিয়া রাইট ক্লিকত নিউ ফোল্ডার বুলি থাকে NEW নিউ ফোল্ডার এই নিউ ফোল্ডারটো আমি যেতিয়া ক্লিক কৰি দিও তেতিয়াই এই ইয়েলো কালার ফোল্ডারটো এনেকে এটা ক্ৰিয়েট হৈ যাব তোমালকে দেখিছা এটো এটা ফোল্ডাৰ ক্ৰিয়েট হৈ যাব আৰু ইয়াতে তোমালকে তলত নিজৰ এনেকে নাম দিব পাৰা এটো এটা ফোল্ডাৰ হৈ গল এতিয়া একে ধৰণে আমি এই ফোল্ডাৰটো
ডিলিটো কৰিব পাৰো একে আমি মাউসটো ধৰি পেলাই আকৌ যেতিয়া ৰাইট ক্লিক কৰি দিম ডিলিট অপশনটো এই মাউসটোৰ ওপৰত এই ফোল্ডাৰটোৰ ওপৰত আমি মাউসটো ক্লিক কৰি পেলাই এই ৰাইট ক্লিক কৰি ডিলিট অপশনটো ক্লিক কৰিব লাগিব এবাৰ তোমালকে ঘৰত আজি গৈ অলপ প্ৰেক্টিস কৰি চাবা এটা ফোল্ডাৰ নিজে বনাবা মাউসটো জাস্ট ৰাইট ক্লিক কৰিবা তাতে অপশনটো দেখিবলৈ পাবা তোমালকে নিউ ফোল্ডাৰ ডিলিট একে ধৰণে আমি মোবাইলত যেনেকে তোমালকে নতুনকে এটা ফোল্ডাৰ বনোৱা photos move to that folder তো ইয়াতে আমি নতুন এটা ফোল্ডাৰ বনাই লৈছো তো নাম দিছো তোমালকে মোবাইলটো একে ধৰণে ৰাখিছা কিছুমান ভিডিওস বুলি ফোল্ডাৰ থাকে কিছুমান ফোল্ডাৰ বুলি ফটোস বুলি অপশন থাকে আকৌ হেকিনি তুমি ডিলিট অপশনো থাকে ৰাইট ক্লিক কৰিলে বা স্ক্ৰিনত টাচ কৰিলে ডিলিট অপশনটো আহি যায় এডিট অপশনো আহি যায় সো এইখিনি কাম একে ধৰণৰ কম্পিউটাৰটো আমি কৰিব পাৰো জাস্ট তোমালকে এটা ঘৰত এবাৰ প্ৰেক্টিস কৰি চাবা অপশনস বিলাক মাউসটো ৰাইট ক্লিক কৰিলে কি অপশন থাকে এটা সোৱা delete folder dialog box appears click yes to confirm মানে আমি যেতিয়া ডিলিট কৰিব লও তেতিয়া তোমাক খুদিব ডিলিট কৰিব নে নকৰে yes to যদি কনফার্ম কৰো send the file or folder to the recycle bin মই অলৰেডি কৈছো কিবা এটা বস্তু আমি ডিলিট কৰিলে ডাইৰেক্টলি recycle binত যায় সো এই ফোল্ডাৰটো বা পেজটো ডাইৰেক্টলি recycle binত যাব আকৌ যেতিয়া আমি দৰকাৰ হ'ব recycle binত আমি যদি ষ্টৰ কৰি recycle binতো আমি ৰাইট ক্লিক কৰিব লাগিব সেই ফাইলটো ৰাইট ক্লিক কৰি যেতিয়া ষ্টৰ কৰি দিও এক্স্যাক্টলি সেই ফাইলটো আহি পেলে আকৌ তোমাৰ এই ফোল্ডাৰটোতে ষ্টৰ হৈ যাব ঠিক আছে আজিলৈকে তোমালকৰ এইখিনিয়ে থ্যাংক ইউ